ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 3.2 1 নম্বৰৰ 1টো কৰিছিলোঁ এই ভিডিঅ'টোত আমি 1 নম্বৰৰ 2টো কৰিম তোমালোকে কিতাপটো লৈ যদি বহিছা প্ৰশ্নটো পঢ়া এবাৰ মোৰ লগতে পঢ়া মই পঢ়িম তোমালোকেও পঢ়া একেলগে চোৱা কি কৈছে 5 তোমালোকে মনত আছে নহয় কি কৰিব লাগে মেইন প্ৰশ্নটোত কৈছিলে এই সমস্যা তলৰ সমস্যাবোৰ দুটা কাম কৰিব লাগে প্ৰশ্নটোত আমি ৰৈখিক সমীকৰণ জোৰ গঠন কৰিব লাগিব 1 নম্বৰ কাম আৰু 2 নম্বৰ কামটো হৈছে লৈখিকভাৱে মানে গ্ৰাফ আঁকি এই অংকটোৰ সমাধান উলিয়াব লাগিব তো চোৱা প্ৰশ্নটো কি কৈছে 2 নম্বৰটো 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা প্ৰথম পেন্সিলৰ কথা কৈছে 5 ডাল পেন্সিল আমি পেন ধৰা দাম কৈছে ন তো ধৰা হল আমি লিখিম পেন্সিলৰ দাম x টকা পেন্সিল আৰু কি পেনৰ কথা কৈছে তো পেন্সিল আৰু পেনক আমি x আৰু y লিখি লম ধৰি লম সব এই এনেকুৱা ধৰণৰ অংকবিলাকৰ নিয়মে আছে তোমালোকে x আৰু y ধৰি ল'ব লাগিব তাৰ পিছতে তোমালোকে সমাধান কৰিব পাৰিবা ঠিক আছে তো আমি কি লিখিম ধৰা হল পেন্সিলৰ দাম x টকা আৰু পেনৰ দাম y টকা হা লিখি লওঁ আমি লিখি লওঁ ধৰা হল পেন্সিলৰ দাম x টকা আৰু পেন্সিল আৰু পেনৰ কথা কৈছে হয়নে পেনৰ দাম y টকা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে তোমালোকে বুজি পালা ইয়াৰ পিছত আমি আগত চাইছা মোৰ ভিডিঅ' আগত যোৱা প্ৰশ্নবিলাক আমি কেনেকৈ কৰিছোঁ ঠিক তেনেদৰে এতিয়া আমি কি লিখি ল'ম সেইবোৰ ভিডিঅ'ত যেনেকৈ লিখি লৈছিলোঁ এতিয়া তেনেকৈ প্ৰশ্নমতে বুলি লিখি ল'ম ঠিক আছে আমি কি লিখিম প্ৰশ্নমতে তো প্ৰশ্নমতে কি কৈছে ভিডিঅ'টো এবাৰ চোৱা 5 ডাল পেন্সিল ঠিক আছে 5 ডাল পেন্সিল কৈছে ন তো আমি 5 ডাল পেন্সিল মানে x নহয় জানো 5 ডাল পেন্সিল মানে 5x যোগ 7টা পেন 7 পেন মানে y নহয় জানো কিমান টকা কিনিলে 50 টকা তো আমি সমান চিন দি 50 লিখিম ঠিক আছে ইয়াক আমি 1 নম্বৰ সমীকৰণ দি দিওঁ আকৌ আমাক কি কৈছে চোৱা ছাত্ৰ ছাত্ৰীসকল আকৌ আমাক কৈছে 7 ডাল পেন্সিল মানে 7x আৰু 5 ডাল পেন 5y সমান কিমান টকাত কিনিলে 46 আমি 46 ইয়াক 2 নম্বৰ আমি সমীকৰণ দিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত আছে প্ৰশ্নটো আমাক দুটা কাম কৰিব কৈছিলে ৰৈখিক সমীকৰণজোৰ গঠন কৰিব কৈছিলে হয় না গতিকে আমি কি লিখিম ৰৈখিক সমীকৰণজোৰ গঠন কৰা হ'ল গতিকে ৰৈখিক সমীকৰণজোৰ গঠন কৰা হ'ল গতিকে ৰৈখিক সমীকৰণজোৰ গঠন কৰা হ'ল এতিয়া চোৱা প্ৰথম কামটো আমাৰ শেষ হৈ গ'ল 2 নম্বৰ কামটো হৈছে লৈখিকভাৱে মানে গ্ৰাফ আঁকি এই অংকটোৰ সমাধান উলিয়াব লাগিব সমাধান কি উলিয়াব কৈছে আমাক সমাধান উলিয়াব কৈছে কি পেন্সিলৰ দাম কিমান আৰু পেনৰ দাম কিমান উলিয়াব লাগিব ঠিক আছে তো পেন্সিলৰ দামক আমি x লিখি ললোঁ x যিমান ওলাব সেইটো হৈছে আমাৰ পেন্সিলৰ দাম আৰু y যিমান ওলাব তাক আমি পেনৰ দাম লিখিম তো ছাত্ৰ ছাত্ৰীসকল মই আগতো কৈছোঁ তোমালোকক এতিয়াও কৈছোঁ বাৰে বাৰে কৈছোঁ লৈখিকভাৱে সমাধান কৰিব হলে দুটা বাকচ লাগিব আগতে আমি দুটা বাকচ ফিল আপ কৰি ল'ব লাগিব তো পোন প্ৰথমে আমি দুটা বাকচ আঁকি লওঁ এইটো x এইটো y আমি আৰু এটা বাকচ আঁকি লওঁ এইটো x এইটো y তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিলা মই দুটা বাকচ আঁকিলোঁ এতিয়া বাকচ প্ৰথম সমীকৰণটো চাই এই সমীকৰণটো চাই এই বাকচটো ফিল আপ কৰিম এই সমীকৰণটো চাই আমি এই বাকচটো ফিল আপ কৰিম তো চোৱা আগতে যেনেকৈ কৰিছিলোঁ হয়নে আগতে যেনেকৈ কৰিছিলোঁ এতিয়া আমি তেনেকৈ ফিল আপ কৰিম তোমালোকে চোৱা কেনেকৈ ফিল আপ কৰিম তো চোৱা ছাত্ৰ ছাত্ৰীসকল আগতে আমি যেনেকৈ কৰিছিলোঁ এতিয়া তেনেকৈ কৰিম ঠিক আছে সংখ্যাবিলাক অলপ ডাঙৰ ডাঙৰ তোমালোকে ভয় কৰিব দৰকাৰ নাই তোমালোকে ষ্টেপ বাই ষ্টেপ চাই থাকা বুজি পাবা চিয়ৰ বুজি পাবা তো চোৱা xৰ ঠাইত যদি আমি 0 বহাই দিওঁ xৰ ঠাইত 0 বহাই দিলে কি হ'ব এই সমীকৰণটো চাইডত তোমালোকক ধুনীয়াকৈ লিখি বুজাই দিলেহে বুজি পাবা 5x + 7y সমান কিমান আছে 50 আছিলে ঠিক আছে আমি কি কৈছোঁ xৰ ঠাইত 0 বহালে কি হ'ব xৰ ঠাইত 0 বহাই দিলোঁ এতিয়া কি হ'ব আমি চাওঁ
চোৱা 5 পূৰণ 0 0 লগত যিয়ে পূৰণ কৰা 0 হৈ যাব কি থাকিলে 7y সমান 50 থাকিলে মানে এই y 0 বিলাক উঠি যাব ন তো থাকিলে কি 7y সমান 50 থাকিলে মানে y সমান আমি কিমান পালো 50/7 মানে 7 টো এইফালে পূৰণ হৈ আছে নাই সমান চিহ্ন ইফালে গলে কি হৈ যাব হৰণ হৈ যাব তো তোমালোকে আগতে পাইছাই ইফালে যদি পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে কি হৈ যায় হৰণ হৈ যায় এই দুটা হৰণ কৰিলে কি পাম আমি কি পাম পটাপট হৰণ কৰি দিয়া হৰণ নাজানা যদি হেতু চাই লোৱা 50 ক আমি হাতেৰে হৰণ কৰিব লাগিব কেবাৰ যাব 7 7 গুণ 49 হয় নাই 7 7 গুণ 49 হয় ন চোৱা আমি 49 কেলে ললো 50 তকে আমি যি ইয়াৰ লগত এটো যিমান পূৰণ কৰিম 50 তকে অকমান সৰু সংখ্যা ইয়াত পাব লাগিব আমি তো 50 তকে অকমান সৰু সংখ্যা 49 হ'ব ন তো চোৱা 7 8 গুণ কৰিলে কিমান হৈ যাব 7 8 গুণ 56 56 আমি ইয়াত লিখিব নোৱাৰো কাৰণ 56 টো আমি ইয়াত লিখিব নোৱাৰো কাৰণ 56 টো 50 তকে ডাঙৰ হ'ব ঠিক আছে সেইকাৰণে আমি 50 তকে সৰু হাতৰ লগত যিটো পূৰণ কৰিলে 50 তকে সৰু যিটো পাওঁ আমি হেতু ইয়াত লিখিব লাগে 7 7 গুণ 49 পালো 1 নামিলে ঠিক আছে তো ইয়াত চোৱা হাতেৰে আমি একক হৰণ কৰিব লাগিব আমি হৰণ কৰিব নোৱাৰো একটো সৰু হৈছে তো একটো ডাঙৰ কৰিব হলে ইয়াত আমি দশমিক বহাই ইয়াত শূন্য বহাই ডাঙৰ কৰিব লাগিব ঠিক আছে তো 10 হৈ গল এটা আমি 7 এগুণ কিমান পাম 7 পাম তো ইয়াত কিমান পালো 3 তো আমি ইয়াত যেটো পালো হেতুৱে আমাৰ বহাই দিলে হ'ব আমি 7.1 পালো ঠিক আছে মানে আমি y কিমান পালো 7.1 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি কেনেকৈ ফিল আপ কৰিছো বুজি পাইছা নহয় চাই থাকা বুজি পাবা ঠিক তেনেদৰে যদি y ঠাইত আমি শূন্য বহাই দিও তো ঠিক অথনি যেনেকৈ হ'ল 7 পূৰণ 0 y ঠাইত শূন্য বহালে কি হ'ব 7 পূৰণ 7 পূৰণ 0 মানে 0 হ'ব হয় থাকিলে কি 5x সমান 50 ছাত্ৰী কি থাকিব আমাৰ ওচৰত থাকিব 5x সমান 50 ঠিক আছে তো এই 5 টো সমান চিহ্ন ইফালে লৈ গলে কি হ'ব 50/5 তো চোৱা এইটো আমি হৰণ কৰিলে 5 দগুণ কিমান পাম আমি 50 কৰাকৰি হ'ব না 5 দগুণ 50 তো 10 পালো আমি x কিমান পালো 10 আমি ইয়াত 10 লিখি লওঁ ঠিক তেনেদৰে এটা এই সমীকৰণটো চাই এই বাকসটো ফিল আপ কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই থাকা 100% বুজি পাবা কিবা বুজি নাপালে মোক কমেন্ট কৰা মই আকৌ বুজাবলৈ তোমালোকক সাজু হৈ আছো মোৰ WhatsApp নম্বৰ মোৰ ফোন নম্বৰ সব জিমেইল নম্বৰ সব নম্বৰ তোমালোকক দি দিম তোমালোকে চাই থাকা আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে এটা x ৰ ঠাইত যদি আমি শূন্য বহাও তে 7 পূৰণ 0 মানে 0 হৈ গল কি থাকিব 5y সমান 46 কি থাকিব ইফালে তো জাগাই নাই ইফালে দেখুৱাই দিও ঠিক আছে কি থাকিব 5y সমান 46 থাকিব তো এই 5 টো সমান চিহ্ন ইফালে লৈ গলে 46 ৰ লগত হৰণ হৈ যাব তো 46 ক 5 এৰে হৰণ কৰি চাও আহা আমি জানো 5 9 গুণ কিমান হ'ব 45 হ'ব 1 নামিলে 5 এৰে এতিয়া আমি একক হৰণ কৰিব নোৱাৰো একটো সৰু সংখ্যা ইয়াক আমি ডাঙৰ কৰিয়ে ল'ব লাগিব তো দশমিক বহালে ইয়াত শূন্য আহিব 5 দুগুণ কিমান হ'ব 10 হ'ব আমি কিমান পালো 9.2 পালো মানে আমি 9.2 ইয়াত বহাই দিলে হৈ গল ঠিক আছে তেনেকৈ ছাত্ৰ ছাত্ৰীসকল যদি y ঠাইত আমি শূন্য বহাও তেতিয়া এইটো 5 পূৰণ শূন্য মানে এইটো শূন্য হৈ যাব কি থাকিব 7x সমান 46 তো কি থাকিব ইফালে চোৱা থাকিব 7x সমান 46 7x সমান 46 থাব তোমালোকে দেখি পাইছা নহয় এটা x 7 টো সমান চিহ্ন ইফালে লৈ গলে কি হ'ব 46/7 হৰণ হৈ যাব এটা হাতেৰে 46 ক হৰণ কৰি দিও হয় নে হাতেৰে 46 ক হৰণ কৰি দিও আহা এটো হৈ গল 46 হাতেৰে হৰণ কৰিব লাগে তো দেখি পাইছা নহয় 7 6 গুণ 42 হয় তোমালোকে জানা নহয় 7 6 গুণ কিমান হয় 42 কিমান নামিলে 4 নামিব এটা হাতেৰে 4 টো আমি হৰণ কৰিব নোৱাৰো 4 টো সৰু হৈছে নহয় ইয়াক পইণ্ট বহাই ইয়াত ডাঙৰ কৰি ল'ব লাগিব 40 হৈ গল আকৌ আমি জানো 7 5 গুণ কিমান হয় 35 হয় কাৰণ 7 6 গুণ কৰিলে 42 হ'ব কিন্তু 40 আছে আকৌ আমাৰ ওচৰত হয় না তো আমি 6 পইণ্ট কিমান পালো 5 ইয়াত আমি লিখিলাম 6.5 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ বাকস দুটা ফিল আপ হৈ গল এতিয়া আমি গ্ৰাফৰ দিশত আগবাঢ়ো মানে এতিয়া আমি গ্ৰাফ আঁকিম আহা ছাত্ৰ ছাত্ৰীসকল পটাপট গ্ৰাফটো আঁকি লওঁ তো ছাত্ৰ ছাত্ৰীসকল মই এনেকৈ গ্ৰাফ আঁকি ললো তোমালোকে এনেকৈ এটো x এটো x ডেশ এটো y ডেশ তোমালোকে এনেকৈ গ্ৰাফ আঁকি লোৱা আৰু কাখতে মই বাকস দুটা অথনি যেটো পাইছিলো হেতু আঁকি ললো ঠিক আছে পটাপট এতিয়া আহা
সবতকৈ ডাঙৰ সংখ্যা কিমান আছে চাওঁ 9 আছে 9 তো আমি 10 লৈকে ল'লে হৈ যাব ঠিক আছে 10 লৈকে হ'লে হৈ যাব 1 2 3 4 5 6 7 8 9 10 ইফালে 10 লৈকে লৈ লওঁ 1 2 3 4 5 6 7 8 9 10 ঠিক ইফালে নিদিলেও মাইনাছৰ সংখ্যা ইয়াত তোমাক দেখিয়ে পোৱা নাই তোমালোকে দেখি পাইছা নি মাইনাছৰ সংখ্যা নাই তো ইফালে দি লাভ নাই তোমালোকক মই কৈ দিওঁ ইফালে যিবোৰ লিখোঁ প্লাছত লিখোঁ আমি ইফালে যিবোৰ লিখোঁ প্লাছত ইফালে যিবোৰ লিখোঁ মাইনাছত ইফালে যিবোৰ লিখোঁ মাইনাছত ঠিক আছে তলফালে যিবোৰ লিখোঁ সেইবোৰ মাইনাছত লিখোঁ তো ইয়াতো মাইনাছৰ সংখ্যা নাই তো ইফালে সংখ্যাবিলাক লিখি লাভে নাই তো x0 ক'ত আছে এই বিন্দুটো বহাওঁ 0,7.1 x0 ইয়াত আছে y 7.1 7তকৈ অকণমান ওপৰত হ'ব 7.1 7.7ৰ ওপৰত কি হয় 7.1 7.2 7.3 7.4 7.5 7.6 7.7 7.8 7.9 8 তেনেকৈ আহে তো 7.1 অকণমান ওপৰত হ'ব তো ইয়াত বিন্দুটো আমি কি পালোঁ 7.1 কমা কি 0 বিন্দুটো আমি ইয়াত পাম ঠিক আছে আৰু তাৰপিছত কি আছে x10 ইয়াত হ'ব ন x10 y0 তো আমি ইয়াত কি পাম 10,0 বিন্দুটো ইয়াত পাম তো গতিকে এই প্ৰথম বাকচৰ পৰা যি দুটা বিন্দু পালোঁ এতিয়া আমি সেই দুটা বিন্দু সংযোগ কৰি দিওঁ আহা ছাত্ৰ ছাত্ৰীসকল সংযোগ কৰি লওঁ পটাপট বৰ্তমান মোৰ ওচৰত স্কেল নাই তোমালোকৰ ওচৰত যদি স্কেল আছে স্কেল লৈ লোৱা পটাপট কৰা ছাত্ৰ ছাত্ৰীসকল সংযোগ কৰি ল'লোঁ তোমালোকে স্কেল লৈ ধুনীয়াকৈ সংযোগ কৰি লোৱা ঠিক আছে এতিয়া আমি দ্বিতীয় বাকচটো চাই এই বাকচটো চাই আকৌ বহোৱা মান x0 ইয়াত আছে y 9.2 ঠিক আছে এইটো 9.1 9.2 ইমান অকণমান ওপৰত হ'ব তো 0,9.2 আমি ইয়াত পালোঁ ঠিক আছে 0,9.2 আমি ইয়াত পালোঁ আৰু ইয়াত x 6.5 6.5 পৰা মাজত হ'ব ন x 6.5 তো আমি কি বিন্দুটো পালোঁ 6.5,0 বিন্দুটো আমি ইয়াত পালোঁ এতিয়া আমি এই দুটা সংযোগ কৰি দিম ধুনীয়াকৈ সংযোগ কৰি দিম ছাত্ৰ ছাত্ৰীসকল সংযোগ হৈ গ'ল ঠিক আছে ঠিক আছে এতিয়া চোৱা এই বিন্দুটো যিটো পালোঁ সেইটোৱে আমাৰ আনচাৰ হ'ব তো ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ ক'ত পালোঁ বিন্দুটো এটা বিন্দু আমি ইয়াত পালোঁ আৰু এটা বিন্দু আমি 5ত পালোঁ তো আমি বিন্দুটো পালোঁ 3,5 এই প্ৰথমটো সদায় x হয় দ্বিতীয়টো সদায় y হয় তো x মানে কি আছিলে তোমালোকৰ মনত আছেনে পঢ়িছেনে x মানে কি x মানে আছিলে তোমালোকৰ পেঞ্চিলৰ দাম হয়নে x মানে পেঞ্চিলৰ দাম আছিলে গতিকে পেঞ্চিলৰ দাম কিমান পালোঁ ইয়াত লিখি দিম আমি গতিকে পেঞ্চিলৰ দাম কিমান টকা 3 টকা নহয় জানো 3 টকা আৰু পেনৰ দাম কিমান 5 টকা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই অংকটো কমপ্লিট হৈ গ'ল 100% হৈ গ'ল তোমালোকে পৰীক্ষাত আহিলে ইমানটো লিখিলে 100% নাম্বাৰ পাবা গতিকে এই ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্টত লিখা ভিডিঅ' কোৱালিটিও ভাল ভিডিঅ' বুজিও পালোঁ ভিডিঅ' ভালো লাগিলে আৰু ভিডিঅ'টো লাইক কৰি দিয়া আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা